নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজি মই ঠিক তেনেধৰণে অসমৰ এটা বিশেষ বিভাগ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অসম চৰকাৰৰ এইটো এটা বৃহৎ নিযুক্তি বুলিয়ে ধৰিব পাৰি। গতিকে আপোনালোকে বিজ্ঞাপনটো সম্পূৰ্ণৰূপে জানিবৰ কাৰণে, চাবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণ উপভোগ কৰক, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিয়ক। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ সদায় পাই থাকিব বিচাৰে তেনেহ'লে ন'টিফিকেশ্যনটো অন কৰাৰ লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো বিজ্ঞাপনটো আপোনালোকক দেখাইছোঁ। এইটো আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা প্ৰকাশিত বিজ্ঞাপন হয়। ইয়াতে এইটো একাউণ্টছৰ পদ খালী হৈ আছে, সেই পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। একাউণ্টছৰ এটা পদ আছে, এই পদটোৰ কাৰণে ইণ্টাৰভিউ হ'ব। ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ হলত যাব লাগিব। এইটোৰ কাৰণে আপোনালোকৰ এখন এপ্লিকেশ্যন ফৰ্ম আছে, ফৰ্মখন মই দি আছোঁ আপোনালোকক, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাৰ পৰা ল'ব পাৰিব। আৰু ফৰ্মখন ক'ত পাব এইখিনি কথাও মই কৈ আছোঁ মোৰ ভিডিঅ'ৰ শেষলৈকে, আপুনি চাই থাকক। আপোনালোকে এতিয়া প্ৰথম কথাটো আমি জানি লওক যে ইয়াতে যেতিয়া এপ্লিকেশ্যন ফৰ্ম থাকিব, সেই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি লগত আপোনালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এই সকলোখিনি আপোনালোকে লগত লৈ যাব। লৈ ফৰ্মৰ লগত ফিল আপ কৰি জমা দিব লাগিব। আৰু ইয়াৰ পিছতে জমা দিয়াৰ পিছত আপোনালোকৰ ৰিটেন স্কিল টেষ্ট হ'ব, তাত ইণ্টাৰভিউ হ'ব। এইটো কেতিয়া হ'ব এইখিনি কথা আপোনালোকে তাতে গ'লে গম পাই যাব। আৰু ইয়াৰ কাৰণে পদ আছে এটা, এইটো আপোনালোকে যাব লাগিব 5/1/2024, অৰ্থাৎ 5 জানুৱাৰী 2024 10 বজাত ৰাতিপুৱা আপোনালোকে যাব লাগিব। এইটো এড্ৰেছটো হৈছে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, এইটো এনচিলাৰী ব্লক, অপজিট SBI ছেক্ৰেটেৰিয়েট ব্ৰাঞ্চ, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 781006 আছাম। এই এড্ৰেছত আপোনালোকে যাব লাগিব। ইয়াত গৈ আপোনালোকে বস্তুখিনি জমা দিব লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ কোৱালিফিকেশ্যন কিমান লাগিব আৰু কি কি আমাৰ বয়স লাগিব এইখিনি মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। ইয়াৰ কাৰণে আমাৰ কোৱালিফিকেশ্যনটো, এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দিয়া আছে গ্ৰেজুৱেট ইন কমাৰ্চ / ফাইনেন্স ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ নলেজ অফ টেলি ERP 9.0। আপোনালোকৰ লগতে টেলি ERP 9.0 নলেজ থাকিব লাগিব। আৰু থাকিব লাগিব আপোনালোকৰ 5 year এক্সপিৰিয়েঞ্চ। ইয়াৰ আপোনাৰ গভমেণ্ট হওক, ছেমি গভমেণ্ট হওক, যিকোনো ৰিকগনাইজ হেৰি হওক আপোনালোকে থাকিব লাগিব। আৰু লগতে টেলিটোৰ লগতে কম্পিউটাৰ স্কিল আপোনালোকৰ MS Word, Excel, PowerPoint জনাটো বাঞ্ছনীয়। আৰু লেংগুৱেজটো আপোনালোকৰ হিন্দী আৰু ইংলিছ জানিবই লাগিব। লগতে লোকেল লেংগুৱেজ হিচাপে আপোনালোকে আছামিজটো জানিব লাগিব। এইকেইটা বস্তু আপোনালোকৰ লাগিব। ইয়াৰ পিছতে আহিব আপোনালোকৰ কি কি আছে, মই গোটেইখিনি দেখাই দিছোঁ। আপোনালোকে বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। ইয়াতে আপোনালোকৰ দৰমহাটো দিয়া হ'ব 31,000 টকাৰ পৰা 35,000 টকা। এইটো পাৰ মান্থ, প্ৰতিমাহে দৰমহাটো 31,000 পৰা 35,000 ভিতৰত হ'ব। এইখন দেখিছে আপোনালোকে ফৰ্মখন, এইখন ফৰ্ম, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াতে গোটেই ফৰ্মখন দিয়া আছে, আপোনালোকে ফৰ্মখন ইয়াৰ পৰা ডাউনলোড কৰি লৈ প্ৰিণ্ট কৰি ল'ব, প্ৰিণ্ট কৰি ফিল আপ কৰি ল'ব। এইখন গোটেই ফৰ্মখন দিয়া আছে, ফৰ্মখন ফিল আপ কৰি ল'ব। ফিল আপ কৰি আপোনালোকে লগত আপোনালোকৰ ডকুমেণ্টছ, যিখিনি আপোনালোকৰ কোৱালিফিকেশ্যন ডকুমেণ্টছ, মাৰ্কশ্বিট, চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আৰু যি আপোনাৰ এডিশ্যনেল কোৱালিফিকেশ্যন আছে এইখিনি ডকুমেণ্টছ সকলোখিনি, পাছপৰ্ট চাইজ ফটো এইখিনি লগত লৈ
তাত অফিচত জমা দিব লাগিব 5/1/2024 তাৰিখৰ 10 বজাত ঠিক আছে এইখিনি বুজি পাইছে এড্ৰেছটো মই আকৌ এবাৰ কৈ দিছোঁ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এনচিলেৰী ব্লক 1 অপজিট SBI ছেক্ৰেটেৰিয়েট ব্ৰাঞ্চ জনতা ভৱন দিছপুৰ গুৱাহাটী 781006 আসাম এই এড্ৰেছত যাব লাগিব থেংক ইউ